Now, the consequences of shock therapy. The shock therapy administered in 1990 did not lead the people into the promised utopia of mass consumption. So, যিটো shock therapy যিটো এডমিনিষ্টাৰ কৰা হৈছিল 1990ত এই সমূহীয়া উন্নয়নৰ ক্ষেত্ৰত যি সপোন দেখুৱাইছিল মানুহক সেই সপোনৰ ক্ষেত্ৰত গুৰি ধৰাত বিফল হোৱা পৰিলক্ষিত হ'ল। সাধাৰণতে ই আচলতে সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতি অৱনমিত কৰাহে দেখা গ'ল। অৰ্থনৈতিক উন্নয়নৰ পৰিৱৰ্তে অৰ্থনীতি অৱনমিত কৰাহে দেখা গ'ল। জেনেৰেলি ইট ব্ৰট ৰুইন into the economies and disaster upon the people of the entire region. গোটেই ৰিজনটোৰ ইকনমিটো সেইটো ডাউনলৈ অনাহে দেখা গ'ল। কি ৰাছিয়াত দেখা গ'ল প্ৰায় সকলো গুৰু উদ্যোগ ধ্বংসৰ মুখলৈ আগবাঢ়ি গ'ল আৰু প্ৰায় 90% জাতীয় নিয়ন্ত্ৰণত থকা উদ্যোগ কোনো ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ প্ৰয়াস চলোৱা গ'ল। চ' ৰাছিয়াত আকৌ কি হ'ল the large state control industrial complex almost collapsed. Okay, যিবিলাক ডাঙৰ উদ্যোগ যিবিলাক ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হৈছিল সেইবোৰ ধ্বংসৰ মুখলৈ আগবাঢ়ি গ'ল আৰু 90% এই উদ্যোগবিলাক ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়াৰ প্ৰয়াস চলোৱা দেখা গ'ল। অ'কে, আৰু বহুতো মূল্যৱান উদ্যোগসমূহক ইয়াৰ মূল্য নাইকিয়া কৰি বহুত দামত বিক্ৰী কৰাৰ প্ৰচেষ্টা চলোৱা হ'ল। ডাঙৰ যিবিলাক উদ্যোগ সেই উদ্যোগবিলাকক ভেলুৱেবল ইণ্ডাষ্ট্ৰিজ ৱেৰ আণ্ডাৰ ভেলিউড এণ্ড চ'ল্ড এট থ্ৰ' আৱে প্ৰাইচেছ বিক্ৰী কৰি দিয়া হ'ল। ভেলুৱেবল ইণ্ডাষ্ট্ৰিবিলাক মূল্যহীন কৰি পেলাই বিক্ৰী কৰি দিয়া হ'ল। অ'কে, আৰু ইয়াকে কি বুলি কোৱা হৈছিল ইতিহাসৰ সৰ্ববৃহৎ গেৰেজ চেল বুলি কোৱা হয়, অভিহিত কৰা হয়। লাৰ্জেষ্ট গেৰেজ চেল বা সৰ্ববৃহৎ গেৰেজ চেল বুলি অভিহিত কৰা হয়। এইটো তোমালোকৰ আহিব পাৰে সৰ্ববৃহৎ গেৰেজ চেল বুলিলে কি বুজা, তেতিয়া তোমালোকে লিখিব লাগিব 1990 চনত এডমিনিষ্টাৰ কৰা শ্বক থেৰাপিয়ে সমূহীয়া উন্নয়নৰ উপভোগৰ ক্ষেত্ৰত যি উন্নয়নৰ সপোন দেখুৱাইছিল আচলতে সেই উন্নয়ন নহ'ল মানে এই ক্ষেত্ৰত জনসাধাৰণক গুৰি ধৰাত বিফল হোৱাহে পৰিলক্ষিত হ'ল। আচলতে চাবলৈ গ'লে সমগ্ৰ এণ্টায়াৰ ৰিজিয়নটোৱে অৰ্থনৈতিকভাৱে ধ্বংস হৈ গ'ল, অৱনমিত হোৱাহে দেখা গ'ল। আৰু ৰাছিয়াত কি হ'ল প্ৰায় 90% যিবিলাক ইম্পৰ্টেণ্ট উদ্যোগ সেই উদ্যোগবিলাক ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়া হ'ল আৰু বহুতো উদ্যোগ ধ্বংসৰ মুখলৈ আগবাঢ়ি গ'ল। ডাঙৰ উদ্যোগবিলাকক মূল্যহীন কৰি পেলাই অধিক দামত বিক্ৰী কৰি দিয়াৰ প্ৰচেষ্টা হাতত চলোৱা হ'ল আৰু ইয়াকে কি বুলি কোৱা হয় পৃথিৱীৰ সৰ্ববৃহৎ গেৰেজ চেল বুলি কোৱা হয় বা লাৰ্জেষ্ট গেৰেজ চেল বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ কি হ'ল ৰাছিয়াৰ দ্য ভেলিউ অফ ৰাবেল দ্য ৰাছিয়ান কাৰেঞ্চি। ৰাছিয়াৰ যিটো টকা তাক ৰাবেল বুলি কোৱা হয়, সেইটো নাটকীয়ভাৱে ডিক্লাইন নাটকীয়ভাৱে কমি অহা পৰিলক্ষিত হ'ল। যাৰ যিটো মূল্য সেই ৰাবেলৰ মূল্যটো লাহে কমি অহা পৰিলক্ষিত হ'ল। দ্য ৰেট অফ ইনফ্লেশ্যন ৱাজ ছ' হাই ডেট পিপল লষ্ট অল দেয়াৰ ছেভিংছ। আৰু ইয়াৰ আৰ্থিক গণনা অৱস্থা ইমানেই বেছি আছিল যে মানুহে সকলোবিলাক নিজৰ জমা পুঁজি শেষ কৰিব লগা হৈছিল আৰু সমূহীয়া যিটো পুঁজি সেইটো শেষ কৰিবলগীয়া হোৱাৰ বাবে কি হৈছিল কালেক্টিভ ফাৰ্ম ছিষ্টেম ডিছইণ্টিগ্ৰেটেড লিভিং পিপল উইদাউট ফুড ছিকিউৰিটি এণ্ড ৰাছিয়া ষ্টাৰ্টেড টু ইম্পৰ্ট ফুড। আৰু কি হ'ল যেতিয়া মানুহৰ সমূহীয়া পুঁজি নাইকিয়া হ'বলৈ ধৰিলে তেতিয়া খাদ্যৰ নাটনি হ'ল আৰু যেতিয়া খাদ্যৰ নাটনি হ'বলৈ ধৰিলে তেতিয়া ৰাছিয়াই বিদেশৰ পৰা খাদ্য আমদানি কৰিব লগা হ'ল। And then the real GDP of Russia in 1999 was below what it was in 1989. আৰু 1990 চনৰ যিটো GDP এই ৰাছিয়াৰ যিটো GDP জাতীয় উৎপাদন সেইটো লাহে কমি আহিল। 1989 চনত যিমান GDP আছিল সেই তেনেকুৱালৈকে কমি অহা দেখা গ'ল।
মানে কি হ'ল শ্বক থেৰাপি কনচিকুৱেঞ্চি দ্বিতীয় কনচিকুৱেঞ্চিটো আমি কি পালোঁ ৰাছিয়াৰ যিটো কাৰেঞ্চি বা টকা যিটো ৰাবেল তাৰ মূল্য কমি আহিবলৈ ধৰিলে মূল্যটো লাহে লাহে কমিবলৈ ধৰিলে আৰু কমি অহাৰ লগে লগে মানুহে আৰ্থিক গণনা অৱস্থা ইমানেই বাঢ়িবলৈ ধৰিলে যে মানুহৰ হাতত থকা যিবিলাক ছেভিংছ সেইবোৰ নাইকিয়া হ'বলৈ ধৰিলে অ'কে আৰু যেতিয়া মূল্যটো কমি আহিলে তেতিয়া মানুহে টকাটো বেছি দিব লগা হ'ল বেছি খৰচ কৰোঁতে কৰোঁতে কি হ'ল সিহঁতৰ হাতত থকা জমা পুঁজিটো নাইকিয়া হৈ গ'ল আৰু সমূহীয়া পুঁজি যেতিয়া নাইকিয়া হ'বলৈ ধৰিলে তেতিয়া মানুহে ফুড ইনচিকিউৰিটিত ভুগিলে খাদ্য সংকটত ভোগাৰ লগে লগে ৰাছিয়াই বেলেগ দেশৰ পৰা ফুড ইম্পৰ্ট কৰিব লগা হ'ল লগে লগে ৰাছিয়াৰ যিটো জাতীয় উৎপাদন সেইটো লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু 1999 চনৰ জাতীয় উৎপাদনটো 1989 চনৰ জাতীয় উৎপাদনৰ সময়লৈকে সমান হিচাপে কমি আহিবলৈ ধৰিলে সেইটো হৈছে দ্বিতীয় আৰু তৃতীয়টো পুৰণা সামাজিক কল্যাণমূলক আঁচনিসমূহৰ অৱলুপ্তি হৈছিল কি হৈছিল দ্য অল্ড ছিষ্টেম অফ ছ'চিয়েল ৱেলফেয়াৰ ৱাজ ছিষ্টেমেটিকেলি ডেষ্ট্ৰইড যিবিলাক সমূহীয়া কল্যাণমূলক আঁচনিবিলাক আছিল সেইবোৰ অৱলুপ্তি হ'বলৈ ধৰিলে চৰকাৰী অনুদান উঠাই লোৱা হ'ল দ্য উইথড্ৰৱেল অফ দ্য গভৰ্ণমেণ্ট ছাবচিডিজ pushed large sections of the people into poverty okay যেতিয়া চৰকাৰী অনুদানবিলাক উঠাই লোৱাৰ লগে লগে ছাবচিডিবিলাক উঠাই লোৱাৰ লগে লগে বৃহৎ সংখ্যক মানুহ দৰিদ্ৰতাৰ কবললৈ সোমাই পৰিলে the middle classes were pushed to the periphery of society and the economic and intellectual manpower disintegrated or migrated আৰু কি হ'ল ফলস্বৰূপে মধ্যবিত্ত সমাজে সুবিধা আদায় কৰিব বিচাৰিছিল আৰু শিক্ষিত আৰু জ্ঞানী লোকবিলাক অন্য দেশলৈ প্ৰব্ৰজন কৰিবলৈ ধৰিলে মাইগ্ৰেটেড হ'ল আৰু মাফিয়া বা ডকাইতৰ জন্ম হ'ল আৰু ই অৰ্থনীতি নিয়ন্ত্ৰণ কৰাত লাগিল আৰু পিছত কি হ'ল সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰসমূহ বিশেষতঃ ৰাছিয়াত ধনী আৰু দুখীয়া দুটা অঞ্চল হিচাপে বিভাজিত হ'ল আৰু আগৰ ব্যৱস্থাত থকাৰ দৰে এনে ব্যৱস্থাত মানুহৰ মাজত আৰ্থিক সমতাৰ অভাৱ দেখা গ'ল এইটো হ'ল তৃতীয় কনচিকুৱেঞ্চি বা ফলাফল কি হ'ল পুৰণি সমাজ কল্যাণমূলক আঁচনিসমূহ অৱলুপ্তি ঘটিল নাইকিয়া হোৱাৰ লগে লগে যেতিয়া নাইকিয়া হ'বলৈ অল্ড ছিষ্টেম অফ ছ'চিয়েল ৱেলফেয়াৰ ৱাজ ছিষ্টেমেটিকেলি ডেষ্ট্ৰইড নাইকিয়া হ'বলৈ ধৰিলে ফলত দ্য উইথড্ৰৱেল অফ গভৰ্ণমেণ্ট ছাবচিডিজ পুষ্ট লাৰ্জ ছেকশ্যনছ অফ দ্য পিপল ইনটু পভাৰ্টি ফলত কি হ'ল যেতিয়া গভৰ্ণমেণ্ট ছাবচিডিবিলাক উঠাই লোৱা হ'ল লগে লগে মানুহবিলাক উঠাই লোৱাৰ লগে লগে অনুদানবিলাক যেতিয়া উঠাই ল'বলগীয়া হ'ল উঠাই লোৱাৰ লগে লগে চৰকাৰী অনুদান উঠাই লোৱাৰ লগে লগে মানুহবিলাক দৰিদ্ৰতাৰ কবলত সোমাই পৰিল মধ্যবিত্ত শ্ৰেণীয়ে সুবিধা ল'বলৈ ধৰিলে আৰু যিবিলাক একাডেমিক এণ্ড ইণ্টেলেকচুৱেল মেন পাৱাৰ আছিল সেইবোৰ ডিছইণ্টিগ্ৰেটেড এণ্ড মাইগ্ৰেটেড হ'ল বেলেগ দেশলৈ বেলেগ জেগালৈ প্ৰব্ৰজন হ'ল আৰু এই মাফিয়া ইমাৰ্জড আৰু এটা ডকাইত দলৰ উদ্ভৱ হ'ল ইন most of these countries বহুবিলাক দেশতে মাফিয়া বা ডকাইতৰ সৃষ্টি হ'ল জন্ম হ'ল আৰু দে ষ্টাৰ্টেড কণ্ট্ৰলিং মেনি ইকনমিক এক্টিভিটিজ আৰু সিহঁতে বহুতো অৰ্থনৈতিক কাম কাজ কণ্ট্ৰল কৰিবলৈ ধৰিলে আৰু সেই অৱশেষত পোষ্ট সোভিয়েট ষ্টেটছ স্পেচিয়েলি ৰাছিয়া ৱেৰ ডিভাইডেড ইনটু টু ছেকশ্যনছ ৰিচ এণ্ড পুৱাৰ অ'কে দুটা ছেকশ্যন বা দুটা ৰিজিয়নত বিভাজিত হ'ল ৰিচ আৰু পুৱাৰ গতিকে এইটো হৈছে তৃতীয় কনচিকুৱেঞ্চি তাৰপিছত চতুৰ্থটো গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ গঠনেও এনে অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত থকা মানুহৰ আস্থা বা চাহিদা পূৰণত ব্যৰ্থ হৈছিল যিবিলাক দ্য কনষ্ট্ৰাকশ্যন অফ ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন ৱাজ নট গিভেন দ্য ছেইম এটেনশ্যন এণ্ড প্ৰায়ৰিটি এজ দ্য ডিমাণ্ড অফ ইকনমিক ট্ৰেন্সফৰ্মেশ্যন চ' গণতান্ত্ৰিক অনুষ্ঠানসমূহ গঠন হ'ল কিন্তু এই অনুষ্ঠানসমূহ যদিও গঠন হ'ল তথাপিতো সেই অনুষ্ঠানসমূহে অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত মানুহৰ যিটো আস্থা বা যিটো চাহিদা পূৰণ ডিমাণ্ডবিলাক ফুলফিল কৰাত অসফল হ'ল গণতান্ত্ৰিক অনুষ্ঠানসমূহেও মানুহৰ চাহিদাবিলাক পূৰণ কৰাত বা অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত যিটো মানুহৰ আস্থা সেইটো পূৰণ কৰাত ব্যৰ্থ হ'ল বা অসফল হ'ল খৰতকীয়াভাৱে এনে ৰাষ্ট্ৰসমূহৰ চৰকাৰ ব্যৱস্থা গঠিত হোৱাত প্ৰধানতঃ ৰাছিয়াত নিৰ্বাচিত সংখ্যাসমূহতকৈ কাৰ্যবাহী ৰাষ্ট্ৰপ্ৰধানৰ
প্ৰয়োজনক অধিক ক্ষমতাৰ অধিকাৰী কৰি তুলিছিল। কেন্দ্ৰীয় এছিয়াত ৰাষ্ট্ৰপালকৰ এনে অধিক ক্ষমতা পোৱাৰ বাবে বহু শাসক স্বেচ্ছাচাৰী হোৱাও দেখা গ'ল। আৰু কি হ'ল, খৰতকীয়াভাৱে ৰাষ্ট্ৰবিলাকত এই পৰিৱৰ্তন অহাৰ লগে লগে চৰকাৰ ব্যৱস্থা, ৰাষ্ট্ৰসমূহৰ চৰকাৰ ব্যৱস্থা গঠিত হ'ল আৰু এই ৰাছিয়াত নিৰ্বাচিত সংখ্যাসমূহতকৈ কাৰ্যবাহী ৰাষ্ট্ৰপ্ৰধানৰ প্ৰয়োজনতকৈ অধিক ক্ষমতা থাকিল। অ'কে, যিটো ৰাষ্ট্ৰপ্ৰধান মানে প্ৰেছিডেণ্টৰ ৰাছিয়াত মেইনলি প্ৰেছিডেণ্টৰ ক্ষমতাটো বহুত বেছি থাকিল আৰু গ্ৰেট পাৱাৰ্ছ তেওঁলোকক দিয়া হ'ল আৰু সেভাৰেল অফ দেম বিকেম অথৰিটেৰিয়ান, আৰু বহুতো ৰাষ্ট্ৰপ্ৰধান বা ৰাষ্ট্ৰপতিয়ে অথৰিটেৰিয়ান হ'ল, স্বেচ্ছাচাৰী হোৱা দেখা গ'ল। ইয়াতে উদাহৰণস্বৰূপে ইয়াত ক'ব পাৰি তুৰ্কমেনিস্তানত বা উজবেকিস্তানৰ ৰাষ্ট্ৰপতিসকলে প্ৰথমে নিজকে 10 বছৰৰ বাবে শাসন কৰাৰ বাবে নিয়োগ কৰিলে, তাৰপিছত আকৌ 10 বছৰ কাল বৃদ্ধি কৰিলে। তেওঁলোকে কোনো বিৰোধীক আশ্ৰয় দিয়া নাছিল আৰু ন্যায়ালয়ৰ নিৰপেক্ষতা বা এক নিৰপেক্ষ ন্যায়ালয়ে এনে বহু ব্যৱস্থা স্থাপনেই হোৱা নাছিল। এইকেইটা হৈছে শ্বক থেৰাপিৰ পৰিণাম। আমি থুলমূলকৈ মই আকৌ তোমালোকক কৈ দিওঁ। শ্বক থেৰাপিৰ পৰিণামকেইটা হৈছে, প্ৰথমটো হৈছে যেতিয়াই শ্বক থেৰাপি এডমিনিষ্টাৰ কৰা হ'ল, তাৰপিছত যিটো উন্নয়নৰ সপোন দেখা হৈছিল অৰ্থনৈতিক উন্নয়নৰ, সেয়া উন্নয়ন হোৱাত বিফল, জনসাধাৰণক তেনে উন্নয়নৰ ক্ষেত্ৰত গুৰি ধৰাত বিফল হোৱা পৰিলক্ষিত হ'ল। কাৰণ ইন ৰিয়েলিটি আমি যদি আচলতে চাবলৈ যাওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটো ৰুইনহে হ'ল বা ধ্বংসহে হ'ল। ৰাছিয়াত সকলোবিলাক মূল্যৱান যিবিলাক উদ্যোগ আছিল, 90% উদ্যোগেই ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়া পৰিলক্ষিত হ'ল আৰু বহুতো দামী উদ্যোগবিলাকক মূল্যহীন কৰি পেলাই বহু দামত বিক্ৰী কৰি দিয়া হয় আৰু যিটোকে পৃথিৱীৰ সৰ্ববৃহৎ গেৰেজ চেল বুলি কোৱা হৈছিল। আৰু এই যিবিলাক ব্যক্তিবিলাকক বিক্ৰী কৰা হ'ল, এই ব্যক্তিবিলাকে আকৌ সেই নিজৰ প্ৰয়োজনত সেই উদ্যোগবিলাক ক'লা বজাৰত বিক্ৰী কৰি দিয়ে। এইটো হৈছে প্ৰথম পৰিণাম। ছেকেণ্ডটো হৈছে ৰাছিয়াৰ যিটো কাৰেঞ্চি ৰাবেলৰ মূল্য কমি আহিবলৈ ধৰিলে। কমি অহাৰ লগে লগে মানুহৰ টকা বেছি খৰচ হ'ল আৰু বেছি খৰচ হোৱাৰ লগে লগে মানুহৰ পুঁজিটো, ছেভিংছটো নাইকিয়া হৈ আহিল। সমূহীয়া পুঁজিৰ অভাৱ হোৱাৰ লগে লগে খাদ্য সংকটে দেখা দিলে। খাদ্য সংকটে দিয়াৰ লগে লগে ৰাছিয়াই বিদেশৰ পৰা ফুড ইম্পৰ্ট কৰিব লগা হ'ল আৰু লগে লগে ৰাছিয়াৰ GDP একেবাৰে কমি আহিবলৈ ধৰিলে। সেইটো ছেকেণ্ড। থাৰ্ডটো হৈছে পুৰণা যিবিলাক সমাজ কল্যাণমূলক নীতি বা ছ'চিয়েল ৱেলফেয়াৰ যিবিলাক আঁচনিবিলাক, সেই আঁচনিবিলাক, স্কিমছবিলাক অৱলুপ্তি হ'বলৈ ধৰিলে, ডিক্লাইন হ'বলৈ ধৰিলে আৰু ডেষ্ট্ৰইড হ'বলৈ ধৰিলে। আৰু ডেষ্ট্ৰইড হোৱাৰ লগে লগে যিবিলাক গভৰ্ণমেণ্ট ছাবচিডি আছিল, ছাবচিডিবিলাক নাইকিয়া হ'ল আৰু ছাবচিডিবিলাক নাইকিয়া হোৱাৰ লগে লগে মানুহে দৰিদ্ৰতাৰ কবলত বেছিকৈ সোমাই পৰিল আৰু মিডল ক্লাছবিলাকে সুবিধা ল'বলৈ চেষ্টা কৰিলে আৰু একাডেমিক আৰু ইণ্টেলেকচুৱেল যিবিলাক মানুহ, খুব জ্ঞানী গুণী মানুহবিলাকে সেই জেগাৰ পৰা নিজকে প্ৰব্ৰজন কৰালে, মাইগ্ৰেটেড হ'ল। লগে লগে সমাজত মাফিয়া শ্ৰেণীৰ উদ্ভৱ হ'ল। মাফিয়া মানে ডকাইতি শ্ৰেণীৰ উদ্ভৱ হ'ল আৰু এই ডকাইতি শ্ৰেণীৰ মানুহবিলাকে দে ষ্টাৰ্টেড কণ্ট্ৰলিং মেনি ইকনমিক এক্টিভিটিজ, বিভিন্ন ইকনমিক এক্টিভিটিজবিলাক তেওঁলোকে কণ্ট্ৰল কৰিবলৈ ধৰিলে, নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। আৰু পষ্ট ছ'ভিয়েট যিটো ৰাছিয়া, স্পেচিয়েলি ৰাছিয়া পষ্ট ছ'ভিয়েট ষ্টেট, ৰাছিয়াত ধনী আৰু দুখীয়া দুটা ৰিজনৰ উদ্ভৱ হ'ল। সেইটো হৈছে থাৰ্ড। আৰু লাষ্টটো হৈছে, যদিও ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনবিলাক কনষ্ট্ৰাক্টেড হ'ল, তথাপিতো এই ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনবিলাকে মানুহৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত যিটো আস্থা আৰু মানুহৰ ইকনমিক ডিমাণ্ডবিলাক ফুলফিল কৰিবৰ কাৰণে সমৰ্থ নহ'ল। তাৰোপৰি ৰাষ্ট্ৰসমূহত যিবিলাক ৰাষ্ট্ৰপ্ৰধানৰ উদ্ভৱ হৈছে, মানে ৰাষ্ট্ৰপ্ৰধান হিচাপে নিৰ্বাচিত হ'ল, সেই ৰাষ্ট্ৰপ্ৰধান বা ৰাষ্ট্ৰপতিবিলাকৰ অশেষ পাৱাৰ দিয়া হ'ল। বহুত পাৱাৰ, সিহঁতক লিমিটতকৈ বেছি পাৱাৰ দিয়া হ'ল। ফলত বহু ৰাষ্ট্ৰৰ প্ৰেছিডেণ্টবিলাক অথৰিটেৰিয়ান বা স্বেচ্ছাচাৰী হোৱা দেখা গ'ল। উদাহৰণস্বৰূপে তুৰ্কমেনিস্তানত বা উজবেকিস্তানৰ যিবিলাক
যি দুজন প্ৰেছিডেণ্ট এপইণ্ট হৈছিল তেওঁলোকে প্ৰথমে 10 ইয়াৰ্ছৰ কাৰণে এপইণ্ট হ'ল, কিন্তু আকৌ তেওঁলোকে নিজে নিজৰ টাৰ্মটো বঢ়াই ল'লে 10 বছৰৰ কাৰণে, মানে তেওঁলোকে স্বেচ্ছাচাৰী শাসন চলাবলৈ ধৰিলে। সেইখিনি সময়ত ইণ্ডিপেণ্ডেণ্ট জুডিচিয়েল জুডিচিয়েৰীৰো কোনো ব্যৱস্থা হোৱা দেখা নগৈছিল। অ'কে, চ' থেংক ইউ। তোমালোকে চাগে বুজি পালা শ্বক থেৰাপিৰ পৰিণাম আৰু শ্বক থেৰাপি মানেনো কি। যদি কিবা কনফিউজন আছে ইউ কেন ইমিডিয়েটলি কণ্টেক্ট মি। অ'কে, থেংক ইউ।